নগাঁৱৰ চামগুৰি ককাৰ 100 বছৰীয়া জন্মদিনক লৈ এতিয়া উখল মাখল পৰিৱেশ। অৱসৰপ্ৰাপ্ত শিক্ষক তথা নগাঁৱৰ চামগুৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক বনমালী কলিতাৰ চামগুৰিস্থিত বাসভৱনতো পুৱাৰে পৰা বিভিন্নজন গুণমুগ্ধই ভিৰ কৰি ককাক জন্মদিনৰ শুভেচ্ছা জনালে। ৰাজনৈতিক বহু উত্থান পতনৰ সাক্ষী বনমালী কলিতাই নগাঁৱৰ চামগুৰিৰ সমাজ জীৱনলৈ আগবঢ়াই আহিছে অভূতপূৰ্ব অৱদান। নগাঁৱৰ চামগুৰিৰ বটবৃক্ষ স্বৰূপ কলিতাদেৱৰ 100 বছৰীয়া জন্মদিনটো নগাঁৱৰ চামগুৰি মহাবিদ্যালয় তথা স্থানীয় ৰাইজৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয়। ককাৰ বৰ্ণিল জীৱনৰ ওপৰত লিখি উলিওৱা বটবৃক্ষ নামৰ গ্ৰন্থ এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱাই। কাপোৰতে মোৰ সুন্দৰ লাগিছে। কোনো নিস্বাৰ্থভাৱে কাম কৰি গৈছে সকলোকে সহযোগ কৰিছে। আজি তেখেতৰ জন্মদিন পালন কৰিছে নেকি? আজি চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, আমাৰ ঘৰৰ পৰিয়ালবৰ্গ তথা বিভিন্ন চামগুৰি সমাজ জীৱনৰ লগত জড়িত থকা বিভিন্নসকল ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘ আদি আহি আমাৰ গৃহতে আজি ককাৰ জন্মদিনটি পালন কৰিছে। যিহেতু তেখেতে 100টি বৰ্ষ অতিক্ৰম কৰিছে, সেইকাৰণে আজি অনুষ্টুপীয়াকৈ হ'লেও আমি গৃহতে তেখেতৰ যথেষ্ট চেষ্টা কৰি তেখেতৰ জন্মদিনটি আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। ককা কিহৰ লগত জড়িত আছে? বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানেই হওক, চামগুৰি কনিষ্ঠ মহাবিদ্যালয়, চামগুৰি মহাবিদ্যালয়, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক, চামগুৰি প্ৰতিটো অনুষ্ঠানৰ লগত তেখেত জড়িত হৈ আছিলে আৰু চামগুৰিখনক আগবঢ়াই নিয়াত তেখেতে যথেষ্টখিনি তেখেতৰ সপোন আছিলে কিদৰে চামগুৰিখনক আগবঢ়াই নিব পাৰি। তেখেতৰ পুত্ৰ কেইজন? তেখেতৰ 4জন পুত্ৰ হয় আৰু 3গৰাকী কন্যা। নাতি আছে? হয়, নাতি আছে, আজো নাতি আছে, আমি নাতি হয়। তেখেতৰ নাম শ্ৰীযুত বনমালী কলিতাদেৱ। তেখেতে আমাৰ 1924 চনৰ 9 জুন তাৰিখে জন্মগ্ৰহণ কৰিছিলে আৰু আজি আহি 100 সংখ্যক জন্মদিন শতায়ু গৰকা তেখেতৰ হেৰিটো হৈছে আৰু আজি 1 সংখ্যক তেখেতৰ উপজা জন্মতিথি আমি উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে ঘৰৰ লোকসকলে মিলি আৰু ইয়াতে আমাৰ ঘৰৰ সকলোখিনি আছে আৰু তেখেতৰ কনিষ্ঠ পুত্ৰ আৰু বোৱাৰী আমাৰ যোৰহাটৰ JB কলেজত তাত অধ্যাপক হিচাপে কেমেষ্ট্ৰিৰ অধ্যাপক আৰু এখন অটোনমাছ বিশ্ববিদ্যালয়ৰ তেওঁ ডেপুটি ভাইচ চেঞ্চেলৰ হিচাপেও তেখেত তাত জড়িত হৈ আছে, আহি আছে। অকণমান বাটত দূৰ কাৰণে আহি পোৱাহি নাই, তেখেতসকলেও সেই অনুষ্ঠানটোৰ কাৰণে আহি আছে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে বৰ ভাল লাগিছে আৰু তেখেতলোকক সকলোলৈ মিলি ইয়াতে অকণমান নাম প্ৰসংগো হ'ব, তাৰপিছত আহাৰ এনেকৈ বিভিন্ন অনুষ্ঠান কৰা হৈছে। নগাঁৱৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।